মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈছ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ মোৰ দেশৰ বাবে মই জীয়াই আছোঁ এই দেশৰ বাবে মই জীয়াই থাকিবলৈ আমি যাতে জুবিন গাৰ্গৰ এই হেৰিত পূজাৰ কেইদিন সকলো ৰাইজে ইয়াত শ্ৰদ্ধাঞ্জলি দিব পাৰে তেখেতৰ শৈশৱৰ পৰা এই মৃত্যুলৈকে যিবিলাক তেখেতৰ চিত্ৰ আছে এই চিত্ৰবিলাক আমি ইয়াত সংগ্ৰহ কৰিছোঁ আৰু ইয়াত সুন্দৰভাৱে আমি এটা স্মৃতি গৃহ বনাইছোঁ শ্ৰদ্ধাঞ্জলি গৃহ বনাইছোঁ এই গৃহটোত তেখেতৰ স্মৃতি ৰোমাঞ্চন হওক যাতে আমাৰ পূজাৰ যিবিলাক ভক্তবান ৰাইজ আহিব তেখেতসকলে যাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰে আৰু স্মৃতি ৰোমন্থন কৰে তাৰ কাৰণে তেখেতৰ শৈশৱৰ পৰা একেবাৰে মৃত্যুৰ দিনালৈকে বা দাহন কৰা সেই ফটো আমি ইয়াত সংৰক্ষণ কৰিছোঁ অনুষ্ঠান আমি তেখেতৰ প্ৰতি সন্মান জনাই আমি দুখত যিহেতু আমি নিয়মান হৈ আছোঁ সেইকাৰণে আমি বহুত অনুষ্ঠান কাৰ্টিল কৰিছোঁ যেনেকৈ আমাৰ সাংস্কৃতিক সন্ধ্যা আমি কাৰ্টিল কৰিছোঁ আমাৰ ডেন্সৰ প্ৰগ্ৰেম কাৰ্টিল কৰিছোঁ ৰাৱণ দাহৰ যিটো ব্যয়বহুল কাৰ্যসূচী যিটোত চবচে মানে উৎসাহজনক আমাৰ লাখ মানুহ সমাগম হয় আমি এই অনুষ্ঠানটো আমি কাৰ্টিল কৰিছোঁ জুবিন দাক আমি সন্মান জনাই আৰু জুবিনটো আশা ৰাখিম যে অসমৰ ৰাইজে যিটো আজি আশা কৰি আছে প্ৰত্যেকজন সৰুৰ পৰা মানে বুঢ়ালৈকে অৰ্থাৎ মাত ফুটি ওলোৱা জনা মানে সৰু ল'ৰা ছোৱালীয়ে জুবিন দাৰ মৃত্যুটো সহ্য কৰিব পৰা নাই সহজভাৱে ল'ব পৰা নাই আৰু আমাৰ ডেকা বুঢ়াসকলেও আমি এইটোৱেই মানে দাবী কৰিম যাতে জুবিন গাৰ্গৰ হত্যাকাৰী অনতি শীঘ্ৰে গ্ৰেপ্তাৰ হয় জুবিন গাৰ্গে ন্যায় পায় আমি সমূহ অসমবাসী ৰাইজৰ লগতে বৰমা বাৰৱাৰী দুৰ্গা পূজা মহোৎসৱ সমিতি আমি কমিটিও সকলোৱে আমি আশা ৰাখিছোঁ যাতে সকলো মানে ৰাইজৰ আশা পূৰণ হয় আৰু মা দুৰ্গাৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ যাতে জুবিন গাৰ্গৰ হত্যাকাৰীক অতি সোনকালে ধৰা পৰি দৃষ্টান্তমূলক শাস্তি পায় তেওঁৰ মানে ফাঁচি হয় আজীৱন জেল হয় ঠিক তেনেকুৱা দৃষ্টান্তমূলক শাস্তি পোৱাটো আমি বিচাৰোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ